Welcome to my YouTube channel Help of Student Assam. আজি মই আৰম্ভ কৰিবলৈ ওলাইছো 2024 চনত হৈ যোৱা হাফিল এক্সামিনেশ্যনৰ ক্লাছ 10 ম্যাথমেটিক্সৰ ৰৈ যোৱা এমসিকিউ কেইটা আজি মই সমাধান কৰিবলৈ ওলাইছো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা বুলি আশা কৰিছো। তো আজি বেছি পলম নকৰাকৈ আৰম্ভ কৰিছো ভিডিঅ'টো। আজি মই কোৱেশ্চন নম্বৰ 21 ৰ পৰা আৰম্ভ কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই কোৱেশ্চন নম্বৰ 20 লৈকে আলোচনা কৰিছো। গোটেইকেইটা কোৱেশ্চনৰ সলভ একফালৰ পৰা মই কৰি দেখাই দিছো। তো আজি 21 নম্বৰৰ পৰা গোটেইখিনি 45 কোৱেশ্চন নম্বৰ লৈকে গোটেইকেইটা প্ৰশ্নৰ সমাধান মই আজি তোমালোকক দেখাই দিম কেনেকৈ কৰিব লাগে। তো প্ৰথম কোৱেশ্চনটো এটা কি দিছে চাই লও আমি 21 নম্বৰ কোৱেশ্চন কি দিছে bx² + bx + c = 0 সমীকৰণৰ ভেদ নিৰূপক উলিওৱা। ভেদ নিৰূপকনো কি নিশ্চয় তোমালোকে ক্লাছত ভেদ নিৰূপকৰ বিষয়ে শিকিছা দ্বিঘাত সমীকৰণ চেপ্টাৰত। যদি এনেকুৱা আছিলে ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ ভেদ নিৰূপক কি হ'ব? দ্বিঘাত সমীকৰণ ভেদ নিৰূপক বা বিবেচিকা বুলিও কোৱা হয়, যাক ইংৰাজীত ডিসক্ৰিমিনেন্ট বুলি কয়। তো ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ ভেদ নিৰূপক হ'ব b² - 4ac এনেকুৱা। গতিকে আমাৰ এইটো আনসাৰ হ'ব লাগে আসলতে, কিন্তু চাই লোৱা ইয়াত আমাৰ কি দিছে x² হওক আসলতে a, কিন্তু ইয়াত দিছে x² হওক b, x এর হওক b, ইয়াতো x এর হওক b আছে আৰু ধ্ৰুৱকটো আছে c। গতিকে আমি এই মতে যদি যাওঁ তো আমাৰ ইয়াতে কোৱেশ্চনত দি আছে দ্বিঘাত সমীকৰণটো bx² + bx + c = 0। গতিকে ভেদ নিৰূপকটো কি হ'ব নিশ্চয় b² - 4ac এর ঠাইত আমাৰ কি আছে b * c। এটো হ'ব আমাৰ ভেদ নিৰূপক b² - 4bc। এই আনসারটো ক'ত আছে? অপশন ডি ত আছে b² - 4bc। নিশ্চয় বুজি পাইছা। তো নেক্সট কোৱেশ্চনটো চাই লও 22 নম্বৰ কোৱেশ্চন। এটা কি দিছে কি শর্ত সাপেক্ষে ax² + bx + c = 0 এটা দ্বিঘাত সমীকরণ হ'ব a b c belongs to r। এই তিনিটা বাস্তৱ সংখ্যা হ'ব a b c ইয়াতে যি তিনিটা সংখ্যা আছে অৰ্থাৎ x² হওক x এর হওক আৰু ধ্ৰুৱক এই তিনিটা কি হ'ব লাগে বাস্তৱ সংখ্যা হ'ব লাগে। তাৰ লগতে a এর ভ্যালুটো কি হ'ব লাগে? আমি জানিছিলো এটা কথা এনেকুৱা টাইপৰ দ্বিঘাত সমীকৰণ এটা হ'বলৈ গ'লে x² হওকটো কেতিয়াও 0 হ'ব নালাগে। x² হওকটো 0 হোৱাৰ লগে লগে সেই দ্বিঘাত সমীকৰণ হৈ নাথাকে। গতিকে আমি কি লিখিম x² হওক কি আছে a, তো a ≠ 0 হ'ব। আনসারটো হ'ব b। কোৱেশ্চন নম্বৰ 23 কি দিছে চাই লও আমি এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0 হলে সমীকৰণটো কি হ'ব? এটা মূল যদি 3 দি আছে আৰু তাৰ যোগফলটো যদি 0 হয় তেতিয়াহলে সমীকৰণটো কেনেকৈ হ'ব? এই দ্বিঘাত সমীকৰণ এটা মূল 3 দি আছে আনটো মূল কি হলে তাৰ যোগফল 0 হ'ব? নিশ্চয় এটা মূল 3 থাকিলে আনটো -3 হ'ব লাগিব, তেতিয়াহে সেই দুটা যোগ কৰিলে কি হ'ব যোগফলটো 0 হ'ব। গতিকে আমি এতিয়া দেখা পাই আছো যে যেটো এ নম্বৰ অপচনত থকা x² - 9 = 0 যেটো দ্বিঘাত সমীকৰণ আছে, যদি আমি এটো সমাধান কৰো কি আহিব x² = 9 implies x = ±√9 তার মানে x = ±3 অর্থাৎ x এর ভ্যালু হল 3 আর x এর ভ্যালু হল -3। এই দুটা যদি আমি এই দুটা যোগ কৰি দাও কি আহিব যোগফলটো 0 হ'ব। অর্থাৎ এইটো आंसर বাকিটা পৰা নাহে তোমালৈ কৰি চাবা। গতিকে आंसरটো কি আহিব a। নিশ্চয় বুজি পাইছা। নেক্সট কোৱেশ্চন 24 নম্বৰ কি দিছে তলৰ কোনটো সমীকৰণ এটা মূল 2 হয়? এটা মূল 2 হয় বুলি কৈছে। এটা মূল 2 মানে কি? মূল 2 আছে মানে আমি বুজি ল'ব লাগিব যে দ্বিঘাত সমীকৰণ যেটো চলক আছে x, এই x এর মান এটা তামান দিয়া আছে। গতিকে আমি x এর মানটো ইয়াতে বহাই দি চাও কি হয়। এই নম্বৰ অপচনত বহাই দিলে কি আহে 2² - 4 * 2 + 5 = 0। অর্থাৎ এটো দ্বিঘাত সমীকরণ আছিল x² - 4x + 2 এনেকুৱা আছিল। x এর ঠাইত মই 2 বহাই দিছো। তো ইয়াতে কি এইখিনি ক্যালকুলাস কৰিলে কি আহে চাও আমি
এইখিনিৰ ভেলুটো 0 হয় নে চাব লাগিব এইখিনিৰ ভেলুটো 0 হ'লে তেতিয়াহ'লে মূল 2 বুলি ঠিকই আছে 2 স্কয়াৰত কিমান আহে 4 minus 2 4 the 8 plus 5 5 আৰু 4 প্লাস কৰিলে 9 আহি আছে 9 পৰা 8 মাইনাস কৰিলে কিমান আহে 1 আমাৰ 0 হোৱা নাই 0 হ'ব লাগিব গতিকে এই অপচন A2 নহয় অপচন A2 নহব বি সমীকৰণটোত আমি মান বহাই চাও x ৰ ভ্যালু 2 বহাই চাও x স্কয়াৰ ৰ ঠাইত 2 স্কয়াৰ প্লাস 3 into 2 minus 12 এনেকুৱা আছে আমি চাব লাগিব এটো 0 হয় না নাই এখিনি তো 2 স্কয়াৰত 4 আহিল 2 স্কয়াৰত 4 আহিল প্লাস 2 3 দা 6 minus 12 ইকুৱেল টু কি আহিব minus 2 আহিব গতিকে বি নাম্বাৰ 2 নহয় সি নাম্বাৰটো কি আহিল 2 into 2 স্কয়াৰ minus 7 into 2 plus 6 এখিনি চাও কি হয় 2 স্কয়াৰত 4 4 আৰু 4 লগত 2 মাল্টিপল কৰিলে 8 minus 2 7 the 14 plus 6 8 আৰু 6 প্লাস কৰিলে 14 আহি আছে 14 ৰ পৰা 14 মাইনাস কৰিলে 0 গতিকে আনসাৰটো কোনটো আহিল সি ডি টো আমি চেক কৰা দৰকাৰ নাই আনসাৰ কি আহিল সি নিশ্চয় বুজি পাইছো তো কোশ্চেন নম্বৰ 25 কি আছে দুটা সংখ্যাৰ যোগফল 27 আৰু গুণফল 182 সংখ্যা দুটা কি হ'ব তো সংখ্যা দুটা উলিয়াব দিছে আমাক দুটা সংখ্যাৰ যোগফল দি আছে আৰু গুণফল দি আছে দেখো তুমি এনেকৈ ধৰি ল'ব লাগিব 25 নম্বৰ কোশ্চেনটো অলপ লং হ'ব সমাধানটো কৰোতে চাই লবা যে দি আছে দুটা সংখ্যাৰ যোগফল 27 আৰু গুণফল 182 সংখ্যা দুটা কি হ'ব সমাধানটো প্ৰথমতে এটা সংখ্যা ধৰি লোৱা x এটা সংখ্যা x এতেকে আনটো হ'ব কিমান 27 minus x এনেকুৱা হ'ব লাগিব আৰু প্ৰশ্ন কৈছে সংখ্যা দুটা পূৰণ কৰিলে কিমান হ'ব 182 এটো কেনেকৈ হল তাৰমানে দুটা সংখ্যা যোগ কৰিলে যদি 27 হয় তাৰ এটা যদি x দিয়া আছে তো আমাক দি আছে এই সংখ্যা দুটা পূৰণফল কিমান হ'ব লাগিব 182 গতিকে আমি এটো হেনেকৈ লৈ লৈছো according to question ললে কেনেকৈ আহিব x into 27 minus x equal to দি আছে 182 so x ৰ লগতে দুইটা পূৰণ হৈ থাকিব x ৰ লগত 27 পূৰণ কৰিলে কি হ'ব 27x minus x ৰ লগত x মাল্টিপল কৰিলে হ'ব x স্কয়াৰ ইকুৱেল 182 এইখিনি পক্ষান্তৰ কৰিলে x স্কয়াৰ ইফালে যায় প্লাস হ'ব x স্কয়াৰ 27x ইফালে যায় মাইনাস হ'ব আৰু ইফালে তো 180 আছেই প্লাসত 182 ইফালে থাকিল কি 0 মানে দুটা টার্মস আমি ইফালে লৈ ইফালে ট্রান্সফার কৰিছো ইফালে থাকিলে 0 এটা দ্বিঘাত সমীকৰণ হৈ গল দ্বিঘাত সমীকৰণ এটা কেনেকৈ সমাধান কৰে তোমালোক নিশ্চয় উৎপাদকীকৰণ পদ্ধতি বুলি এটা পাইছা ফ্যাক্টৰাইজেশন মেথড বুলি কোৱা হয় তো সেই উৎপাদক পদ্ধতিটো আমি খটাই দাও এনেকা হ'ব x স্কয়াৰ minus 13 plus 14x plus 182 equal 0 এটা কি আহিল আলটিমেটলি 13 আৰু 14 যদি আহিছে আমি ইয়াৰ পৰা বাকিখিনি কৰা দৰকাৰ নাই বুজি পাই আছো যে আনসারটো কি আহিব বি আহিব নিশ্চয় বুজি পাইছে বাকিখিনি সলভ কৰিলে x ৰ মান আহিব মূল দুটা 13 আৰু 14 আহিব নেক্সট কোশ্চেন মই আলোচনা কৰিছো চাই লোৱা 26 নম্বৰ কোশ্চেন কি দিছে সকলো ড্যাশ ত্ৰিভুজ সদৃশ সকলো সমবাহু ত্ৰিভুজে সদৃশ হয় অপশন এ आंसर হ'ব কোশ্চেন নম্বৰ 27 চাই লও আমি একবাৰ কোশ্চেন নম্বৰ কি দিছে এতে ত্রিভুজ ABC XY সমান্তরাল BC যদি AB = 4BX আৰু YC = 2CM হয় তেন্তে AY এর মান হ'ব কিমান মই কোশ্চেনটো সলভ কৰি দেখাই দিছো চাই লোৱা 27 নম্বৰ কোশ্চেন ইয়াতে আছে কোশ্চেনটো যেটো প্ৰথমতে ABC ত্রিভুজ বুলি কোৱা আছে মই ত্রিভুজটো আঁকি লৈছো ABC ত্রিভুজ বুলি এনেকুৱা চাই লবা ABC ত্রিভুজ বুলি আঁকি লৈছো মই তাৰ পিছত কি কৈছে ABC ত্রিভুজৰ XY BC বাহুৰ সমান্তৰাল এনেকুৱা এটা XY থাকিব এটো BC বাহুৰ সমান্তৰাল এটো BC বাহুৰ সমান্তৰাল হয় এটো আৰু AB ৰ ভ্যালুটো কিমান দি আছে AB ৰ ভ্যালুটো দি আছে কিমান 4BX মোক দি আছে AB ৰ ভ্যালুটো 4BX ৰ সমান তেতিয়া ইমপ্লাইজ BX কিমান হ'ব তেতিয়া হলে 1/4 AB এনেকৈ ক'ব পাৰো
bxটো কিমান হ'ব 1/4 ab অৰ্থাৎ bx হল ab যেটো বাহু থাকিব বা এটো বাহুৰ 4 ভাগত এভাগ তেতিয়াহলে ax কিমান হ'ব ax নিশ্চয় 4 ভাগৰ 3 ভাগ হ'ব কাৰ ab ৰ এটা আমি এটো লৈ লও ax by bx এটো কিমান হয় ax by bx কিমান হয় তো ax ৰ ভ্যালু কিমান পাইছো আমি 3/4 ab divided by bx ৰ ভ্যালু এটা আছে 1/4 ab নিশ্চয় বুজি পাইছা ab ক্যান্সেল যাব থাকিল কি ax by bx কিমান থাকিল এটো 4 ক্যান্সেল যাব 3/1 থাকিল আৰু আমাক কি দি আছে yc equal to 2cm yc equal কিমান দি আছে 2cm গতিকে yc টো লিখিলো আমি ইয়াত আৰু আমাক yc দি আছে 2cm কিন্তু এটা কথা আমি এটা চাই লওঁ yc দি আছে 2cm যদি এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ এটা ৰেখা টনা হয় তেতিয়ালে সেই ৰেখাটো কি কৰে ত্ৰিভুজটোৰ আন দুটা বাহুক একে অনুপাতত বিভক্ত কৰে এই কথাটো ক্লাস 10 ৰ মেথছত তোমালোকৰ যেটো 6.1 উপপাদ্য বুলি আছে সেই উপপাদ্যটোত স্পষ্টকৈ কোৱা আছে গতিকে আমি ইয়াতে কি লিখিম এই ভাগ দুটাৰ অনুপাত আৰু এই ভাগ দুটাৰ অনুপাত কি হ'ব সমান হ'ব অৰ্থাৎ ax by bx equal to ay by cy কি হ'ব ax by bx equal to ay by cy এনেকৈ আহিব তো আমাৰ ভ্যালুটো কার লাগে ay ৰ লাগে এটা স্পষ্ট কোৱা আছে ay ৰ মান হ'ব কিমান তো আমি ay ৰ মানটো উলিয়াম চাই ল ay মানে yc টো কিমান দি আছে yc 2 দি আছে আৰু ax by bx ৰ ভ্যালু আমি কিমান পাইছো 3/1 তো আলটিমেটলি কি আহিল ay equal to 2 টো ইফালে পূৰণ হ'ব 2 3 গুণ 6 সেন্টিমিটার নিশ্চয় বুজি পাইছে অপশন কোড আছে অপশন সি ত আছে 6cm এখানতে কোশ্চেন নাম্বার 28 আমি আৰম্ভ কৰিছো কোশ্চেন নাম্বার 28 কি দিছে যদি ত্রিভুজ PQR সদৃশ ত্রিভুজ XYZ আৰু অ্যাঙ্গেল P = 50 অ্যাঙ্গেল Q = 60 তেন্তে y ৰ মান হ'ব কিমান মই দুটা ত্রিভুজ আঁকি লৈছো ইয়াতে চাই লোৱা প্ৰথমতে দিছে ত্রিভুজ PQR এটা ত্রিভুজ আর একটা ত্রিভুজ দিছে কি XYZ দুটা ত্রিভুজ দিছে আর দি আছে আমাক এতে P কোণটো কিমান দি আছে 50 তার পিছত আৰু Q কোণটো দি আছে কিমান 60 আমাক উলিয়াব দিছে y কোণ এটো যেহেতু PQR ত্রিভুজ আৰু XYZ বুলি কোৱা আছে সদৃশ PQR আৰু XYZ সদৃশ বুলি কোৱা আছে তেতিয়াহলে অনুৰূপ কোণ কোনটো হৈ আছে Q ৰ অনুৰূপ y হৈ আছে যদি সদৃশ হলে কি হয় কোণ বিলাক সমান হয় গতিকে Q কোণ যদি 60 আছে y কোণ 60 হ'ব आंसर কোড আছে বিত নিশ্চয় বুজি পাইছা একদম সহজকে এটা কোশ্চেন নাম্বার 29 কি দিছে কোশ্চেন নাম্বার 29 কি দিছে মিলোৱা এখিনি আমাক প্ৰথমতে মিলাব দিছে কোশ্চেনটো অলপ ভুল হৈ আছিল মই ঠিক কৰি লৈছো ইয়াতে আসলতে এটো sin 90 হ'ব লাগে কিন্তু কোশ্চেন sin a বুলি দিয়া আছিল মই sin 90 বনাই লৈছো sin a থাকিলে आंसरটো নাহে এটা যিকেটা অপচন দিয়া আছে অপচন কেটাত নাহে গতিকে মই অপচন কেটা আগতে লিখি লৈছো ইয়াতে চাই লবা তোমালোকে এটো আমাক এই অপচন কেটা দিয়া আছে ইয়াতে মই এটি অপচন এটা চাম আৰু কোশ্চেনটো এটা চাই লওঁ কোশ্চেনখিনি এটা চাই লওঁ অপচন কেটা এটা মিলাই চাম আমি কোশ্চেনটো দিছে কি sin a minus cos 90 minus a দো এটা কথা জানো আমি এতে এটা আছে কি sin a minus cos 90 minus a এনেকুৱা আছে তো sin a minus cos 90 minus a মান আছিল sin a গতিকে sin a পৰা sin a বিয়োগ কৰিলে आंसरটো কি হ'ব 0 গতিকে a টো কাৰ লগত মিলিল 2 লগত a মিলিল 2 লগত তাৰ পিছত b টো কি দিছে sec স্কয়ার minus tan স্কয়ার sec স্কয়ার a minus tan স্কয়ার তো sec স্কয়ার a minus tan স্কয়ার এর ফর্মুলা ডাইরেক্ট আছিল আমি জানিছিলো এটো হল 1 sec স্কয়ার a minus tan স্কয়ার এর মান কিমান আছিল 1 আছিল c কিমান হ'ব 9 cos স্কয়ার plus sin স্কয়ার এটা আছে 9 cos স্কয়ার plus 9 sin স্কয়ার যদি মই দুইটাৰ পৰা যদি এটা 9 কমন লও কি আহিব cos স্কয়ার plus
সাইন স্কোয়াৰে নিশ্চয় কস স্কোয়াৰে প্লাছ সাইন স্কোয়াৰৰ ভ্যালুটো কিমান আছিল 1 আছিল 1 ৰ লগত 9 মাল্টিপল কৰিলে 9 আহি আছে গতিকে ইয়াৰ আনসাৰটো কি হ'ব c লগত 4 মিলি আছে আৰু 10a * cot a 10a * cot ৰ মান কিমান আছিল 10a * cot a ইয়াৰ মানটো আছিল কিমান 1 ইয়াৰ মানটো আছিল 1 কিন্তু এটো 1 ৰ লগতো মিলিব অসুবিধা নাই কিন্তু আমি জানো এটা কথা যে sin 90 ডিগ্ৰী ভ্যালু কিমান sin 90 ডিগ্ৰী ভ্যালু কিমান 1 এ হয় গতিকে আমি ইয়াক 3 ৰ লগত মিলাব পাৰো এটা আমি ইয়াতে অপচন কেটা মিলাই চাও এৰ লগত কি আহিল 2 এৰ লগত 2 b ৰ লগত 1 b ৰ লগত 1 ঠিকই আছে c ৰ লগত 4 c ৰ লগত 4 নহয় c ৰ লগত 4 এটো আছে এৰ লগত 2 b ৰ লগত 1 c ৰ লগত 4 আৰু d ৰ লগত 3 এটো হ'ব আনসার অপশন c এটো এফেল আছে অপশন c ত আনসার আহিব এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 30 এই কোৱেশ্চনটোত এটা কথা চাই লোৱা এছাৰশন যেটো আছে দাবী বুলি কয় এই দাবীটো কেৱল ইংলিছত দিয়া আছে অসমীয়াত দিয়া নাই মই ইংলিশটোৱে পঢ়ি দিছো the pair of linear equation 2x plus 3y equal 5 and 3x plus 4y equal 7 has unique solution এই কথাটো মানে কি বুঝাইছে 2x plus 3y equal 4 এটা সমীকরণ রৈখিক সমীকরণ আৰু 3x plus 4y equal 7 রৈখিক সমীকরণ এই রৈখিক সমীকরণ জোৰৰ এই এজৰ রৈখিক সমীকরণ আছে ইয়াতে এই রৈখিক সমীকরণ জোৰৰ has unique solution মানে অদ্বিতীয় সমাধান আছে বুলি কোৱা আছে এটা আমি চাইলা প্ৰথম কথাটো খাস আনে মিছা 2x মই এতে লিখি লৈছো দে মই এতে লিখি লৈছো কি আছে ইয়াত এতে আছে কিমান 2x plus 3y equal 5 মই লিখি লৈছো 2x plus 3y equal 5 এটা সমীকরণ আর এটা সমীকরণ কি আছে 3x plus 4y equal 7 এটা আছে 3x plus 4y equal to 7 তোমরা প্রথমতে চেক কৰিম এই কথাটো হাসানে না মিছা তানে অদ্বিতীয় সমাধান কেতিয়া হয় পোৱা যায় যেতিয়া a1 by a2 not equal b1 by b2 এইটো কন্ডিশনৰ ক্ষেত্ৰত কি পোৱা যায় অদ্বিতীয় সমাধান পোৱা যায় গতিকে আমি মিলাই চাম এটো এই দুটা সমীকৰণৰ ক্ষেত্ৰত এই কন্ডিশনটো মানি চলিছে না নাই যদি মানি চলিছে তেতিয়া আমি ক'ব পাৰিম যদি মানি চলিছে তেতিয়া আমি কম যে হয় কথাটো সত্য তো চাইলো আমি a1 ৰ ঠাইত কি আছে ইয়াত 2 আছে আৰু a2 ৰ ক্ষেত্ৰত ঠাইত কি আছে 3 আছে আৰু b1 ৰ ঠাইত কি আছে 3 আৰু b2 ৰ ক্ষেত্ৰত আছে 4 আলটিমেটলি দুটা নট ইকুয়াল হৈ আছে তাৰ মানে কথাটো সত্য আৰু ৰিজনটো কি দিছে আমাৰ ৰিজনটো দিয়া হৈছে যে a1x plus b1y plus c1 equal 0 আৰু a2x plus b2y plus c2 equal 0 সমীকৰণৰ অদ্বিতীয় সমাধান থাকিব যদি হে a1 by a2 not equal b1 by b2 এটো কথাটো সঁচা হয় আমি এটো এই সমীকৰণ জোৰৰ সমাধান অদ্বিতীয় আছে না নাই এই কথা আমি কার দ্বারা মানে কি ব্যৱহাৰ কৰি ক'ব পাৰিছো নিশ্চয় a1 by a2 not equal b1 by b2 এই উক্তিটো ব্যৱহাৰ কৰিছো গতিকে এই কথাটো এটো সত্য এই কথাটো যেটো দিছে ৰিজনটো সত্য আৰু আমাৰ যে দাবী আছে দাবীটো সত্য আৰু এই ৰিজনটো ব্যৱহাৰ কৰি আমি ইয়াৰ সমাধানটো উলিয়াব পাৰিম গতিকে অপচন এ আহিব আমাৰ আনসাৰ 1 হ'ব আনসাৰ 1 আহিব কাৰণ এ আৰু আর দুয়োটা শুদ্ধ আৰু আর এর প্রকৃত ব্যাখ্যা হয় তো কোশ্চেন নম্বৰ 31 কি দিছে বৃত্তৰ কালি a ইকুয়াল পাই r স্কয়ার যত r হল বৃত্তৰ ব্যাসাৰ্ধ এটো পাই r স্কয়ার হয় এটো সঁচা কথা বৃত্তৰ কালি পাই r স্কয়ার আমি সকলোৱে জানো a বৃদ্ধি হলে r হ্ৰাস হ'ব এটো কিন্তু মিছা কথা এটো কিন্তু সত্য নহয় কাৰণ বৃত্তৰ কালি আৰু বৃত্তৰ ব্যাসাৰ্ধই সদায় প্ৰত্যক্ষভাৱে বিচৰণ কৰে আৰু সেই কাৰণে প্রত্যক্ষভাবে বিচরণ করার লগে লগে আমি কি বুঝি পাম কালি বৃদ্ধি হলে ব্যাসার্ধ বৃদ্ধি হ'ব কালি হ্রাস হলে ব্যাসার্ধ হ্রাস হ'ব কিন্তু এটা কথা কি দিলে উক্তিটো কি দিছে 2 + √3 এটা অপরিমেয় সংখ্যা এটা সঁচা কথা কিন্তু কোনো এটা সংখ্যাত ৰুট থাকিলে সংখ্যাটো অপরিমেয় সংখ্যা হয় আৰু এটা বাক্যত দিছে এটা পরিমেয় আৰু এটা অপরিমেয় সংখ্যাৰ যোগফল সদায় অপরিমেয় এটো সঁচা কথা গতিকে আনসারটো কোনটো হ'ব আমাৰ অপশন 8 কি দিছে a আৰু r দুয়োটা শুদ্ধ r এর প্রকৃত ব্যাখ্যা হয় এটো সঁচা কারণ
এটা পৰিমেয় আৰু অপৰিমেয় যোগ কৰিলে এইটো সদায় অপৰিমেয় হ'ব, এইটো সঁচা কথা। এটা পৰিমেয় আৰু এটা অপৰিমেয় যোগ কৰা হৈছে, এইটো অপৰিমেয় হ'ব। এই কথাটো অপশ্যন এ আনচাৰ হ'ব। ইকুৱেলৰ কৰণবিধি প্ৰয়োগ কৰি 420 আৰু 130ৰ গসাউ উলিওৱাৰ শুদ্ধ স্তৰবোৰ হ'ল। এতিয়া শুদ্ধ স্তৰ কোনটো হ'ব মই স্পষ্টকৈ দেখুৱাই দিছোঁ। প্ৰথম অৱস্থাত মই সংখ্যা দুটা লৈ লৈছোঁ এনেকৈ। কুৱেশ্যন নম্বৰ 33 আহিব। তো ইকুৱেলৰ কলনবিধি অনুসৰি ডাঙৰ সংখ্যাটোক ভাজ্য হিচাপে ল'ব লাগে আৰু সৰু সংখ্যাটোক ভাজক হিচাপে লৈ ইকুৱেল কলনবিধিত বহাব লাগিব। এনেকুৱা আহিব 4 to 0 ইকুৱেল 130 ইনটু কিমান টাইম যাব এইটো? নিশ্চয় 3 টাইম যাব। 3 টাইম গ'লে বাকী থাকিব কিমান? 30। প্ৰথম লাইনটো এইটো আহিব, এইটো ক'ত আছে? 2ত আছে। এইটো আহিল 1 নম্বৰত। ছেকেণ্ড টাইমত এইটো ভাজকটো হ'ব ভাজ্য, ভাজকটো হ'ব ভাজ্য আৰু ভাগশেষটো হ'ব ভাজক। তেতিয়াহ'লে এইটো ক'ত আছে? এইটো ছেকেণ্ড টাইমত আছে। আৰু এইটো কিমান বাৰ যায়? নিশ্চয় 4 বাৰ যাব, প্লাছ 10 থাকিল। আৰু এবাৰ আকৌ ভাজকটো এটা আহিব 30 ইকুৱেল 10 থাকিল প্লাছ ইনটু 3 টাইম প্লাছ 0, অৰ্থাৎ এইটো 3 টাইম। এনচাৰ কোনটো হ'ব? 213 এনচাৰ বিত আছে। কুৱেশ্যন নম্বৰ 34 কি দিছে? কুৱেশ্যন নম্বৰ 34টো মই এইফালে চাই লৈছোঁ। ত্ৰিভুজ এ বি চিৰ এ বি ইকুৱেল 2 cm, বি চি ইকুৱেল 2 cm আৰু চি ইকুৱেল 2.5 cm। যদি ত্ৰিভুজ ডি ই এফ সদৃশ ত্ৰিভুজ এ বি চি আৰু ই এফ ইকুৱেল 4 cm, তেন্তে ডি ই এফৰ পৰিসীমা হ'ব কিমান? কুৱেশ্যন নম্বৰ 34। দুটা ত্ৰিভুজ মই আঁকি লৈছোঁ ইয়াতে। এটা চাওঁ, আমাক এটা কথা স্পষ্ট কোৱা আছে, এ বিৰ ভেলুটো হৈছে 2, বি চিৰ ভেলু হ'ল 2, এটা হ'ল 2.5 আৰু দি আছে কি ই এফৰ ভেলুটো কিমান দি আছে? 4 দি আছে। এতিয়াহ'লে চাই লওঁ আমি ইয়াৰ পৰা স্পষ্টকৈ চাই লওঁ বি চি আৰু ডি ই এফ আৰু এ বি চি যদি সদৃশ হৈছে নিশ্চয় তেতিয়াহ'লে অনুপাতবিলাক কি আহিব? সমান হ'ব লাগিব। এতিয়া আমি চাই লওঁ ইয়াতে বি চিৰ লগত কিমান পূৰণ কৰিলে ই এফ হৈ আছে? 2 পূৰণ কৰিলে। বি চিৰ লগত 2 পূৰণ কৰিলে 4 হৈ আছে, 2ৰ লগত 2 পূৰণ কৰিলে 4। গতিকে ইয়াৰ লগত 2 পূৰণ কৰি গোটেইকেইটাৰ লগত আমি 2 পূৰণ কৰিম। 2 পূৰণ কৰিলে কিমান আহিব? 4 আহিব। এইটো 2 পূৰণ কৰিলে 5 আহিব। পৰিসীমা কিমান হ'ল? এইটো ত্ৰিভুজৰ পৰিসীমা। গোটেইকেইটা বাহু যোগ কৰিলে হ'ল 4 4 8, 8 5 কিমান হ'ল? 4 4 8 5 13। এনচাৰটো 13 হৈ গ'ল। এনচাৰ চিত আছে। বুজি নাপালে কমেণ্ট কৰিবা, মই আৰু বিস্তাৰিতভাৱে বুজাই দিম। মই এইটো শ্বৰ্টকাটলি বুজাই দিছোঁ। কুৱেশ্যন নম্বৰ 35 চাই লোৱা। তলৰ কোনটো বিন্দু মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত আছে? এইটো যেনিবা এক্স অক্ষ হয়, এইটো এক্স ডেছ এক্স, এইটো হ'ল ৱাই ডেছ, এইটো মূল বিন্দু। এতিয়া 0,6 আছে। 1 2 3 4 5 6 এনেকৈ লোৱা হয়। 1 2 3 4 5 6 এনেকৈ যদি লোৱা হয় 0,6 1 2 3 4 5 6 এইটো হ'ব প্ৰথম বিন্দুটো। এইটো হ'ল এ অপশ্যনটোৰ বিন্দুটো। বি অপশ্যনটো ক'ত আহিব? -8। এক্স ঠাইত -8 লৈ আহিব, বহুত দূৰ আহিব এইফালে। দীঘলকৈ লৈছোঁ মই 1 2 3 4 5 6 7 8। গতিকে মূল বিন্দুৰ পৰা ডিষ্টেঞ্চ কিমান হৈ আছে? এইটো চাই লওঁ আমি। বি অপশ্যনৰ কাৰণে বিন্দু হ'ল এইটো আৰু 9, ডি অপশ্যনটো 9 1 2 3 4 5 6 7 8 9 এইখিনিত আহিব কিমান? ডি অপশ্যনটো। আৰু চিটো সাধাৰণতে এটা মূল বিন্দুৰ পৰা দূৰত্ব কি হয় আমি জানিছোঁ, এটা ফৰ্মুলা জানিছোঁ √x² + y²। গতিকে এক্সৰ ঠাইত কিমান আছে আমাৰ? -3² + y ঠাইত আছে -4²। চ' কিমান আহিল? 9 + 16 চ' 25, ইয়াৰ বৰ্গমূল আহিল 5। গতিকে এতিয়া যিকেইটা ডিষ্টেঞ্চ পাইছোঁ আমি, এইটো ডিষ্টেঞ্চ প্ৰথম বিন্দুটোৰ ডিষ্টেঞ্চ মূল বিন্দুৰ পৰা কিমান? 6 একক। দ্বিতীয় বিন্দুটো যিটো আছে -8,0 ইয়াৰ মূল বিন্দুৰ পৰা দূৰত্ব 8 একক। আৰু ডি যিটো অপশ্যন আছে 9,0 এই বিন্দুটো মূল বিন্দুটোৰ পৰা দূৰত্ব কিমান? 9 একক। কিন্তু যিটো চি বিন্দুটো যিটো আছে এই চি অপশ্যনত থকা বিন্দুটোৰ পাইছোঁ আমি মূল বিন্দুৰ পৰা দূৰত্ব কিমান? 5 একক। গতিকে এনচাৰ এইটো।
কোশ্চেন নম্বৰ 36 চাইলো আমি x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হি x অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হি আমি সকলোৱে জানিছো ডি অপচন x, 0 টুৱাইস a, 0 আৰু 0, টুৱাইস b বিন্দু সংযোগ ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক কি হ'ব মধ্যবিন্দুৰ স্থানাংক তোমালোকে ফৰ্মুলা জানা এটো x1 + x2 divided by 2, y1 + y2 divided by 2 এই ফৰ্মুলাটো তোমালোকে নিশ্চয় জানা মই ফৰ্মুলাটো বুজাই দিছো 37 নম্বৰ কোৱেশ্চন তো ইয়াত x1 ৰ ঠাইত কি আছে x1 ৰ ঠাইত আছে টুৱাইস a মই টুৱাইস লিখিছো প্লাস x2 ঠাইত কি আছে 0 divided by 2, y1 ৰ ঠাইত কি আছে y1 ৰ ঠাইত কি আছে 0 প্লাস y2 ঠাইত কি আছে টুৱাইস b divided by 2 সো আলটিমেটলি কি আহিব টুৱাইস a লগত 0 যোগ কৰিলে টুৱাইস a আহিব divided by 2, 0 লগত টুৱাইস b যোগ কৰিলে টুৱাইস b আহিব 2 2 কেনসেল আনসাৰটো কি আহিল a, b নিশ্চয় বুজি পাইছা তোমালোকে অপচন এ আহিব ইয়াৰ আনসাৰ তো কোশ্চেন নম্বৰ 38 চাইলো আমি মূলবিন্দুৰ পৰা pxy বিন্দুটোৰ দূৰত্ব হল মই অলপ আগত লিখিছো মূলবিন্দুৰ পৰা দূৰত্ব হল √x² + y² এটো আনসাৰ হ'ব ক'ত আছে আনসাৰ ডি কোশ্চেন নম্বৰ 39 কি দিছে যদি sin a = 3/5 তেন্তে tan a এর মান কিমান হ'ব আমাক দিয়া আছে কি sin a = 3/5 আমাক লাগে কি tan a উলাম কেনেকৈ উলিয়াম এনেকৈ লিখিব পাৰো আমি sin a / cos a এনেকৈ লিখিব পাৰো sin এর ভ্যালুটো দিয়া আছে কিন্তু cos এর ভ্যালুটো দিয়া নাই গতিকে আমি প্ৰথমতে cos এর ভ্যালুটো উলিয়াই লম sin এর লগত আৰু cos এর লগত এটা সম্পৰ্ক আছিল এটো কি আছিল এনেকুৱা যে cos square cos a = √1 - sin square এটো ফর্মুলা আছিল গতিকে আমি এটা sin এর ভ্যালুটো বহাই দিম চাই লও 1 - sin মানে কিমান আছে 3/5 এটা স্কয়ার আছে স্কয়ার দিম সো কিমান হয় 1 - 3 স্কয়ারত 9 divided by 5 স্কয়ারত 25 এটো আহিল সো এটো এলসিএম লম 1 আৰু 25 এর এলসিএম কিমান হ'ব 25 হ'ব 25 এর ভিতৰত 1 কিমান টাইম 25 টাইম তাৰ লগত 1 পূৰণ কৰিলে 25 মাইনাস 25 এর ভিতৰত 25 1 টাইম 1 এর 9 মাল্টিপল কৰিলে 9 আহিব উপৰত কি থাকিল 16 divided by 25 এটা 16 এর স্কয়ারৰুট কি আহে বর্গমূল 4 আহিব আৰু 25 এর বর্গমূল আহিব 5 অর্থাৎ cos এর ভ্যালুটো আমি কিমান পাইছো 4/5 এটা আমাক লাগে কি tan a আমাক লাগে কি tan a tan মানে কি আসলে মই তেনেকৈ দিছো দে sin a / cos a sin এর ভ্যালুটো কিমান আছে 3/5 divided by cos এর ভ্যালুটো আমি কিমান পাইছো এতে cos এর ভ্যালুটো কিমান পাইছো আমি 4/5 এটা মই 4/5 বহাই দিছো 5 ক্যান্সেল কি আহিল 3/4 এটো आंसर এটা অপশন কোড আছে 3/5 आंसर 4 38 আছে কোশ্চেন নাম্বার 40 চাইলো আমি tan 35 * tan 60 * tan 55 * tan 30 ইকুয়াল হোয়াট এটো आंसर 1 এ হ'ব একদম সহজ 41 কি আছে থিটার কি মান হবে tan থিটা = cot থিটা এটো 45 তোমালোকে টেবল পাইছা tan 45 থিটা ঠাইত তুমি 45 বহাই দিয়া tan 45 এর ভ্যালু 1 আৰু cot 45 এর ভ্যালু 1 তুমি টেবলৰ পৰা ক'ব পাৰিবা চাই লবা অপশন এ হ'ব आंसर ফুল অবেদটো বাছনি কৰা ফুল কোনটো আছে ইয়াত sin square + cos square = 1 এটো শুদ্ধ 1 + tan square = sec square এটো শুদ্ধ তোমালোকে পাইছা ফর্মুলা 1 + cot square = cos square এটো শুদ্ধ 1 + sin square এটো অশুদ্ধ आंसर হ'ব ডি এটো आंसर ডি এটো শুদ্ধ এটো आंसर হ'ব দে ডি आंसर হ'ব এটো 44 নম্বৰ কোশ্চেন চাইলো আমি x² + px + q = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ শর্ত হল অসমান বাস্তৱ আৰু অসমান কেতিয়া হয় এনে সাধাৰণতে এনেকৈ জানো ax² + bx + c = 0 এনেকুৱা দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব মূল দুটা বাস্তৱ আৰু অসমান হ'ব তেতিয়া যেতিয়া b² - 4ac > 0 হ'ব এটো হোৱাৰ লগে লগে কি হ'ব দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল অসমান হ'ব এতিয়া এই সমীকৰণটোত কেনেকুৱা আছে এই সমীকৰণটো আছে x² + px + q = 0 অৰ্থাৎ
তেতিয়াহ'লে আমাৰ ইয়াতে বিৰ ঠাইত কি আছে বিৰ ঠাইত আছে পি তেতিয়াহ'লে কি হ'ব পি স্কুৱেৰ মাইনাছ 4a এৰ ঠাইত কি আছে এৰ ঠাইত আছে এইটো 1 তো 1 লিখিম ইনটু চি ঠাইত কি আছে চি ঠাইত আছে কিউ তেতিয়াহ'লে আনসাৰ কি হ'ব এইটো হ'ব অৰ্থাৎ পি স্কুৱেৰ মাইনাছ 4q গ্ৰেটাৰ দেন 0 হ'ব লাগিব পি স্কুৱেৰ মাইনাছ 4q গ্ৰেটাৰ দেন 0 আনসাৰ ডিত আছে লাষ্ট 45 নম্বৰ কুৱেশ্যনত কি দিছে আমাক 45 নম্বৰ কুৱেশ্যনত দিছে চাই লওঁ আমি under 3 root 8 plus under 3 root 27 plus under 3 root 64 ৰ মান হ'ব ডাইৰেক্ট কিতাপত আছে তোমালোকৰ আনসাৰ 9 কেনেকৈ হল মই লাগিলে বুজাই দিছো ইয়াতে under 3 root 8 plus under 3 root 27 plus under 3 root 64 so ইয়াত যেটো 8 আছে 8 ৰ ঘনমূল যেটো এর ঘনমূল কিমান আহে 2 আহে প্লাস 27 ৰ ঘনমূল 3 আহে প্লাস 64 ৰ ঘনমূল 4 আহিব গটেকেটা যোগ কৰিলে কিমান আহে 2 + 3 5 5 + 4 9 আনসাৰ নিশ্চয় বুজি পাইছা তোমালোকে তো আজিলৈ ইমানতে সামৰণি মাৰিছো যদি ভিডিওটো ভাল লাগিছে নিশ্চয় কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো নতুন তুমি যদি নতুন পাইছা নিশ্চয় সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ